সংলাপ ৰামৰ সংলাপ এটা ক'বলৈ গৈছে মোৰ অতি প্ৰিয় চৰিত্ৰ ৰাম ভাতৃবধ নাটখন কিন্তু বহুত দিন হ'ল কৰাও নাই ক'বলৈ লৈছোঁ নাট ভাগৰ নাট্যৰূপ আছিলে আমাৰ অতি শ্ৰদ্ধাৰ স্বৰ্গীয় প্ৰদীপ নাথ ডাঙৰীয়া ফৰকাটিঙৰ এটি তাৰেই চমু সংলাপ ক'বলৈ আগবাঢ়িছোঁ ভুল ভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰিব ৰাম আৰু লক্ষ্মণ যেতিয়া সীতাক বিচাৰি বনে বনে ঘূৰি ফুৰে তাৰে এটি সৰু সংলাপ গভন্ধৰে ঘষে মোক বৰুণামতে হয়তো এই পম্পাদি সীতাৰ বিৰহে যদিও বা মোক আছে কদুৱাই ই দেশৰ ছায়া ছবি চাই শান্তি যেন লভিছো প্ৰাণত ঋতুত বসন্ত তৰু উত্তীৰ্ণ পাতৰ থোপাত থকা কিশোৰ দৈবোৰ ঋপ ঋতু বসন্তৰ বায়ুৰে কবাই লক্ষ্মণৰ সংলাপ আছে বিদুমন পম্পাৰ ৰূপ সান্নিধ্যত আজি মোৰ জোৰাই নাই সৰু সৰু পুষ্প চুপহীয়া পৱনৰ মৃদু পৰশত ইফাল সিফাল কৰি ফুৰিছে অমলি দাদা জানকী দেৱী যদি এই দৃশ্য উপভোগ কৰিব পাৰিলেহেঁতেন লক্ষ্মণ ক্ষমা কৰিব পাহৰিছো মন্দিৰ কৰা নাই অসহ্য যন্ত্ৰণা পুৰণি দেৱা তুমি মোৰ অন্তৰত তুমি তো নিজেই দেখো নুৰ্মিলাকে থৈ অযোধ্যাৰ ৰাজপ্ৰাসাদত ৰাঘৱৰ পদ সেৱা কৰি কৰি ফুৰিছে অৰণ্যৰ মাজে অপ্ৰকাশিত ভাৱ লৈ বিৰহ বেদনা কৰি আছে জীৱন যাপন সেইদৰে ভাই প্ৰকৃতিৰ লীলাভূমি দেখি চকুৰে বেদনাকে থৈছো ৰূপত কিন্তু মই ৰাম হৰধন ভংগকাৰী দশৰথী ৰাম ইচ্ছা যদি কৰোঁ মই এপাত হৰেৰে বিনন্দে সৃষ্টি কৰিব পাৰোঁ বিনষ্ট ইচ্ছা যদি কৰোঁ মই সপ্তম সমুদ্ৰত জ্বলাব পাৰোঁ অগ্নি ইচ্ছা যদি কৰোঁ মই গিৰি গুহা পৰ্বত পাহাৰ একেবাৰে চিৰাচিৰ কৰি হে পম্পা ক্ষমা কৰা মোক জানকী বিহীন ৰাঘৱে কৰিব বুলি সংযোগ আজি পম্পা প্ৰদেশত ধন্যবাদ শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিলোঁ।